আহিছো আন এক খবৰ পুনৰ ৰাহুল গান্ধীক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ কংগ্ৰেছক কেইবাটাও প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাহুল গান্ধীয়ে অসমত অশান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে লৈ আহিছো সবিশেষ খবৰ আৰু কংগ্ৰেছক কেইবাটাও প্ৰশ্ন কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন থকা বুলি কৈছে এতিয়া কংগ্ৰেছলৈ আৰু ৰাহুল গান্ধী ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সন্মুখেৰে পাৰ হৈ গৈছে কিন্তু তেওঁ তাত 1 মিনিটো কিয় নৰখিলে বুলি এদৰে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ব্ৰতবাদ খমাবলৈ দিয়া হোৱা নাছিল বাবে সেইদিনা ইমান হুলস্থুল কৰিছিলে কিন্তু ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সন্মুখেৰে পাৰ হৈ গৈ কিয় তাত 1 মিনিটো নৰখিলে ৰাহুল গান্ধীয়ে হাজোৰ হয়গ্ৰীব পুৱামক্কা পাৰ হৈ গৈছে তেওঁ তাত 1 মিনিট সময় নৰখিলে গোটেই ঘটনাটোত মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে বুলি এতিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যদি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মক লৈ ইমান বিশ্বাস কৰে তেন্তে মা কামাখ্যা মন্দিৰত 1 মিনিটৰ কাৰণে সোমাই যাব পাৰিলে হয় এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে উদ্দেশ্য আছিল অসমত অশান্তিৰ সৃষ্টি কৰা ৰাহুল গান্ধীৰ উদ্দেশ্য অসমত অশান্তিৰ সৃষ্টি কৰা আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী পুনৰ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ ঘটনাৰ তদন্ত কৰিব SIT আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিব বুলি পুনৰ মন্তব্য কৰিছে আজিৰ দিনটোত পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু খানাপাৰাৰ ঘটনাৰ তদন্ত কৰিব SIT ৰাহুল গান্ধীয়ে অসমত অশান্তিৰ সৃষ্টি কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদিহে হিন্দু ধৰ্মক লৈ ইমান বিশ্বাস আছে ৰাহুল গান্ধী তেন্তে মা কামাখ্যা মন্দিৰত 1 মিনিটৰ কাৰণে কিয় সোমাই নগল এইদৰে এতিয়া প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে হাজোৰ হয়গ্ৰীব পুৱামক্কাৰে পাৰ হৈ গৈছে কিন্তু তাত 1 মিনিট সময় নৰখিলে বটদ্ৰৱত সোমাবলৈ সেইদিনা ইমান হুলস্থুল কৰিছিলে কিন্তু ৰাহুল গান্ধীয়ে কামাখ্যা মন্দিৰত নোসোমালে তাৰ পাছতে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সন্মুখেৰে পাৰ হৈ গৈছে তাত 1 মিনিটৰ কাৰণে নৰখিলে এইদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধীয়ে হাজোৰ হয়গ্ৰীব পুৱামক্কা পাৰ হৈ গৈছে তেওঁ তাত 1 মিনিট সময় নৰখিলে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে বুলি এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক যদি ইমান ভাল পালে হয় বৰদুৱা বৰপেটা সত্ৰত সোমালেহেঁতেন সত্ৰৰ সন্মুখেৰে গল অথচ প্ৰৱেশ নকৰিলে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সন্মুখেৰে গল কিন্তু শ্ৰদ্ধাঞ্জলি আগ নবঢ়ালে কামাখ্যা মন্দিৰ বা হয়গ্ৰীব মাধৱ মন্দিৰলৈও নগল ৰাহুল গান্ধী এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পুনৰ মন্তব্য কৰিছে যে ৰাহুল গান্ধীক লোকসভা নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ কৰা হ'ব বুলি পুনৰবাৰ মন্তব্য দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছো নগাঁৱৰ পৰা মই 2-3টা প্ৰশ্ন কংগ্ৰেছ দলক কৰিব খুজিম সিদিনাখন বটদ্ৰৱত সোমাবৰ কাৰণে তেওঁলোকে ইমান হুলস্থুল কৰিলে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিলে সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল তেওঁতো তাত 1 মিনিট সময় নৰখিলে সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিলে কামাখ্যা মন্দিৰতো নৰখিলে তাৰমানে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছিল যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সঁচাকৈয়ে তেখেতে শ্ৰদ্ধা কৰে বৰপেটা সত্ৰ শ্ৰীমন্ত শংকৰদেৱে পাতিছিলে পাটবাউসীত শংকৰদেৱ আছিলে যাওঁতেতো সেই সত্ৰ দুখনত সোমাই যাব পাৰিলেহেঁতেন যদি তেওঁ অসমক ইমানে ভাল পায় ভূপেন হাজৰিকাৰ সমাধিত খন্তেক ৰৈ শ্ৰদ্ধা সুমন আগবঢ়াই থৈ যাব পাৰিলেহেঁতেন যদি সঁচাকৈয়ে তেওঁ হিন্দু ধৰ্মক ইমান বিশ্বাস কৰে মা কামাখ্যা মন্দিৰতো কালি 1 মিনিট সময় সোমাই যাব পাৰিলেহেঁতেন গতিকে ধৰ্মক লৈ বা কোনো গোটেই উদ্দেশ্যটো আছিল অসমত অশান্তি সৃষ্টি কৰা আজি এতিয়া আমি বিফল কৰিলো এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰি থাকক তাৰ মোত কোনো আপত্তি নাই
এৰেষ্ট আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব লোকসভা কেছটো হ'ল এতিয়া SIT-য়ে ইনভেষ্টিগেশ্যন কৰিব আৰু যিবিলাক প্ৰমাণ আমাৰ সন্মুখত আছে কালিতো গুৱাহাটীত বহুত ডাঙৰ ঘটনা হ'লহেঁতেন যি ধৰণে তেওঁ বেৰিকেড ভাঙাৰ বাবে উৎসাহ যোগাইছিলে গতিকে আমি সময়ত লোকসভা ইলেকশ্যনৰ আগতে আমি বৰ বেছি নকৰোঁ কাৰণ অসমত আমি এনেই জিকি আছোঁ আৰু ইয়াত বৰ বেছি পলিটিকেল হুলস্থুল কৰি লাভ নাই শান্তিপূৰ্ণভাৱে ৰাজ্যখন থাকিলেই ভাল আমাৰ ভেৰুনীয়া গুণ্ডাৰ ওচৰত আপুনি আহে কিয় চৰকাৰে দিয়া ৰাস্তাটি গৈ থাকিলে গুণ্ডাৰ জেগাত থাকিলেহেঁতেন আপোনালোকৰ জেগাত থাকিলেহেঁতেন যেতিয়া কোনোবা এখন ৰাজ্যত আপুনি অতিথি হৈ আহিছে সেই ৰাজ্য চৰকাৰ নিয়মটো মানিব লাগিবনে নাই আমি কৈছোঁ গুৱাহাটীতো তেওঁলোক আজিও সোমাইছে কয় গুৱাহাটীত সোমাব বাধা দিছে আৰে গুৱাহাটী পাৰ নোহোৱাকৈ উজনিৰ পৰা নামনি যাব পাৰে নেকি তেওঁলোকে গৈ যে আজি বৰপেটা পালে গৈ কি নগাঁৱৰ পৰা ৰকেটেদি গৈ পালে নেকি গুৱাহাটীৰ মাজেদি এইটো গ'ল খালি আমি কৈছিলোঁ যে এইটো ৰাস্তা দি নাযাব X ৰাস্তা দি নাযাব Y ৰাস্তা দি যাব সেইটোত কি আপত্তি কৰিবলগীয়া আছে সেইখনতো গুৱাহাটীয়ে যে গুৱাহাটী সোমাব আমাক বাধা দিছে আৰে গুৱাহাটী যদি আপোনালোক নোসোমালে তেতিয়া নগাঁৱৰ পৰা আপোনালোকে বৰপেটা কি ৰকেট লঞ্চাৰ দি গৈ পালে নেকি এনেকে অদ্ভুত কথা কৈ থাকিব নালাগে আৰু এই অদ্ভুত কথাবিলাকৰ জৰিয়তে সস্তীয়া ৰাজনীতি কৰিলে বহুত দীঘলীয়া ফলাফল নাপায়